ৰাইজসকল আৰম্ভণিতে পানী আহিয়ে পানী ললো, এয়া নেমু চৰবত নেমুৰ চৰবত। পেটটো ঠাণ্ডা কৰি লওঁ, গৰমৰ দিন। খুবেই দেখিছে গৰম আজি। যথেষ্ট গৰম। আহি কিন্তু আমি কোনো ধৰণৰ অসুবিধা পোৱা নাই। মোক অৱশ্যে আজি মোক ল'ৰাজনে থৈ গৈছে দেই, ল'ৰাজনে বাইকেৰে থৈ গৈছে। মই নিজৰ গাড়ী নানিলো বাৰু। তেখেতসকলে দুইজনে ৰিক্সাত আহিছে। আমি টমটমত আহিছো দে, টমটম। টমটম জানেনে? টমটম কি আপোনালোকে জানেনে? টমটম ই ৰিক্সা, যদি নাজানে কোনোবাই জানি লওক। কিন্তু কথা হ'ল আহিয়েই পানী, তাৰপিছত নেমু চৰবত। ৰুমি ভট্ট মানে বিৰাট উল্লাসিত হৈ গৈছে। কাপোৰ নিব পাৰিব যে আজি, কাপোৰ লব পাৰিব নহয়। সেইকাৰণে গৰম বুলি ইয়াতে কথা নাই, আজি ভাবাই নাই। সবিতা দত্তই বস্তা আনিছে, মই বস্তা এখন আনিছো, বস্তাত ভৰাই লৈ যাম। সবিতা দত্তই বস্তা এখন আনিছো দেই। বস্তা মহিলা ডাঙৰ কথা যে মহিলাই কোনো থকা বুলি নকয় দেই। যিমান কাপোৰ নাথাকক মহিলাই ঘৰত গৈ সেই একে ৰঙৰে 10 যোৰ 5 যোৰ ওলাব পাৰে। কিন্তু মানে ওলাই কব কি পিন্ধি যাম, এটা ডাঙৰ প্ৰশ্ন মহিলাৰ। কিন্তু কাপোৰেই ভৰ্তি হৈ থাকে। হলেও মই মানিছো কাৰণ সবিতা দত্তই বস্তা এটা আনিছে কাপোৰ নিব। তেখেতৰ বোলে আলমাৰি ভৰিয়ে আছে আৰু আজি বস্তা এটা আনিছে। চাওক ৰাইজ, আপোনালোকক মই কোৱা নাই। বস্তাত নিব পৰাকৈ হেৰি অনামিকাই যোগানো ধৰে আমাক, সেইমতে ধৰে। তেখেতে তাৰমানে আমি ভাল পোৱা কাপোৰ বিলাকে আনে কাৰণে লৈ যাওঁ। বস্তাত নিব পৰাকৈ নিম, কেতিয়াবা 3 যোৰ 4 যোৰ 5 যোৰলৈকে উঠাই দিম। কতে মৰো মোৰ কিন্তু পইচা নাই ভাই, মই কিন্তু সুধা হাতে আহিছো। আজি নিব লাগিব, আজি আমাকো দিব লাগিব। আজি আমাক গিফ্ট দিব দেই, এখেতে আমাক গিফ্ট দিব। মোক ফাৰ্ষ্টতে লৈ আহিছে দোকানত, আজিহে মই প্ৰথম আহিছো। সেইটো ডাঙৰ কথা, আনিছো যে। এতিয়া কথা হ'ল তেখেতসকলে মোক দিব লাগে নে মই তেখেতসকলক দিব লাগে? ৰাইজ বিচাৰ কৰক। আৰু মোক মাজে মাজে বহুতে সোধে দেই, মই যেতিয়া কাপোৰ পিন্ধো, এইযোৰ কাপোৰ ক'ৰ পৰা লৈছো, ইমান ধুনীয়া কাপোৰ। মই কিন্তু অনামিকাৰ কথা সদায় কৈ থাকো যে অনামিকা সঁচাকৈ ধুনীয়া কাপোৰ আনে, আৰু আহক অনামিকাৰ তাত। আৰু অনামিকাই অকল কাপোৰে দিয়ে এনেকুৱা নহয়, বৰ এক্টিভ ছোৱালী। কেক বনোৱাৰ পৰা, স্কুলত কাম কৰাৰ পৰা, বাচ্ছাক ঘৰত আহি মই দেখো কেতিয়াবা বাচ্ছাক গধূলি আহি দেখো তাৰমানে পেট পাৰি পঢ়াই থাকে। ল'ৰা দুটাকো যথেষ্ট সময় দিয়ে তাই। কি বুলি কয়, এইটো মানে চাৰিওফালে এক্টিভ ছোৱালী তাই। ছোৱালী নহয় কিন্তু বোৱাৰী দেই, আমাৰ কাৰণে ছোৱালী দেই। আমাকতো যথেষ্ট সৰু, বহুত সৰু ছোৱালী, সেইকাৰণে ছোৱালী বুলি কৰো। থেংক ইউ। আচ্ছা, মই ৰাইজ এটা আপোনালোকলৈ আৰু এটা প্ৰশ্ন মানে আগবঢ়াই দিছো। মই অনামিকা ছোৱালী নহয়, বোৱাৰী। তেখেতসকল বাৰু কোন হয়? আপোনালোকে জানেনে আমাৰ বয়স কিমান? আমাৰ বয়স কিমান? আমাৰ বয়স কিমান মই পিছত কৈ আছো বাৰু, পিছৰ এপিছটোত কৈ দিও নেকি? কৈ দিও নেকি? হাফ চেঞ্চুৰী মাৰিছো আৰু। আপোনালোকে ৰিটায়াৰ কেতিয়া হ'ব সেইটো কথা ক'লে বয়স ওলাই যাব। অনামিকা, সাৰপ্ৰাইজ হৈ গৈছো। আমি একেলগে বহি আছো, হঠাতে চাহ বনালে ভিতৰত চাহ। মই অকনমান আগতে আপোনাক কৈছো বাইদেউ, মোৰ হাজবেণ্ডে বহুতখিনি সহায় কৰে। ধৰক মই যদি এনেকে ব্যস্ত হৈ থাকো, তেতিয়া তেখেতে মোক পাকঘৰৰ অকণমান সহায় কৰি দিয়ে। আৰু মই গৈ কিনে বাইদেউ মই ক'লো, বাইদেউ 3 গৰাকী আহিছে, চাহ 3 কাপ বনাই দিয়কচোন। তেখেতে বনাই দিলে বাইদেউ। অনামিকা, আচলতে তোমাৰ পৰা সমাজলৈ এটা সুন্দৰ মেছেজ যাব আজি। হয় হয়। মানে মহিলাসকলক যদি হাজবেণ্ডে হেল্প কৰে, তেতিয়াহ'লে মহিলাসকল আগবাঢ়ি যোৱাত সহায় হয়। আৰু যদি নকৰে, তেতিয়াহ'লে মহিলাসকল পিছ পৰি থাকিব লাগে। যদি আগবাঢ়ি যায়, তেতিয়াহ'লে পৰিয়ালটো মুখৰ হয়। আৰু যদি আগবাঢ়িব নিদিয়ে, পৰিয়ালটো দুখৰ হয়, অশান্তি হয়, আৰু ল'ৰা ছোৱালীৰ সেয়ে লয়। গতিকে আজি মই এই ভিডিঅ'টোৰ জৰিয়তে হাতযোৰ কৰি প্ৰাৰ্থনা কৰিছো যে আমাৰ সমাজখনত হাজবেণ্ড ৱাইফৰ যাতে কাজিয়া নালাগে, হাজবেণ্ড ৱাইফৰ মিলা প্ৰীতিৰে যাতে আগবাঢ়ি যায়, আৰু ল'ৰা ছোৱালীয়ে তেওঁলোকৰ আদৰ্শলৈ যাতে আগবাঢ়ি যায়। এয়ে মোৰ আশা, এয়ে নিশ্চয় সকলোৰে আশা। তেতিয়া আমি এখন সুন্দৰ সমাজ পাম। হয় হয় বাইদেউ, ধন্যবাদ।